নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মই আজি লৈ আহিছোঁ যে নতুন বছৰত বহুতে নতুন গৃহপ্ৰৱেশৰ কাৰণে ভাবি আছে বা কেনেধৰণৰ সেই গৃহপ্ৰৱেশ কৰিব লাগে বা গৃহপ্ৰৱেশৰ তাৰিখমতে আমি গৃহপ্ৰৱেশ কৰা উচিত নে, ইয়াৰ ওপৰতে এটা বিতংভাৱে মই এটা ভিডিঅ' আজি লৈ আহিছোঁ আপোনালোকৰ সকলোলৈকে মোৰ ধন্যবাদ থাকিল যে মোৰ এই চেনেলটো এতিয়া 30,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। বন্ধু বান্ধৱীসকল, গৃহপ্ৰৱেশ মানে নতুন ঘৰ এখন আমি যেতিয়া সম্পূৰ্ণ হৈ উঠে, যেতিয়াৰে পৰা আমি বসবাস কৰিবলৈ আৰম্ভ কৰোঁ, তাৰে প্ৰথম দিনটো আমাৰ লগতে পৰিয়ালৰ কাৰণে অতি মহত্বপূৰ্ণ। কাৰণ এই দিনটোৰে পৰাই আমাৰ পৰিয়ালৰ সুখ শান্তিৰ এখন আশ্ৰয়স্থল হৈ পৰে। কেতিয়াবা আমি অতি জৰুৰীকালীন ক্ষেত্ৰত আমি গৃহপ্ৰৱেশ কৰিবলগীয়া হয়, যদিও গৃহটো সম্পূৰ্ণ হৈ নুঠে। কিন্তু এটা কথা মন কৰিব লাগিব, যাতে গৃহপ্ৰৱেশ কৰাৰ আগতে ঘৰখনত ভঙা ফুটা জাবৰ জোথৰ ঘৰখনৰ পৰা সম্পূৰ্ণ উলিয়াই দিব লাগিব আৰু ঘৰখন পৰিষ্কাৰ কৰা উচিত। গৃহপ্ৰৱেশৰ আগদিনা ঘৰখন সম্পূৰ্ণকৈ পৰিষ্কাৰ কৰি মুচি মকৰা জাল ইত্যাদি যদি আছে সম্পূৰ্ণ চাফা কৰি লৈ থ'ব লাগে। পিছদিনাখন যিদিনাখন আমি গৃহপ্ৰৱেশ কৰিম, সেইদিনাখন আকৌ ঘৰটো মুচি অকণমান সাগৰীয় নিমখ মিলাই ঘৰটো দুবাৰমান মুচি চাফা পৰিষ্কাৰ কৰিব লাগে, যাতে কোনো ঋণাত্মক শক্তি তাত থাকিব নোৱাৰে। তাৰ পাছত আমি ইষ্ট দেৱতাৰ থাপনাখন, আমি যাকে নুপুজো লাগিলে আমি নাম কীৰ্তনে কৰোঁ বা আমাৰ থাপনাখন বা কোনোবাই মূৰ্তি পূজা কৰে, এই থাপনাখন হাতত লৈ সোঁ ভৰিখন দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব লাগে। তাৰ পাছত যিসকলে ধৰক পূজা পাঠ কৰে, মূৰ্তি পূজা কৰে, তেওঁলোকে প্ৰথমতে বাস্তু পূজা কৰিব, বাস্তু পূজাৰ পাছত গণেশ পূজা কৰিব, আৰু যিসকলে নাম কীৰ্তন কৰে বা সংকীৰ্তন কৰে, সকলোখিনি নিজৰ নিয়ম নীতিৰে ঘৰখনৰ উত্তৰ পূব কোণটোত কৰিব লাগে। আৰু সকলোখিনি নিয়ম নীতিৰে কৰি পেলাই বা যজ্ঞ, তাৰপাছত যজ্ঞ কৰিব লাগে। যিসকলে পূজা পাঠ কৰে, যজ্ঞ কৰি সম্পূৰ্ণ নিয়ম নীতিৰে আমি পূজা পাঠ কৰাৰ পাছত সেই থাপনাখন উত্তৰ পূব দিশটোতেই আমি স্থাপন কৰিব লাগে। আৰু সেইদিনাখনৰ পৰা আমি ঘৰখনত থকাৰ ব্যৱস্থা কৰিব লাগে। গোটেই ৰাতিটো সম্পূৰ্ণ পোহৰ কৰি ৰাখিব লাগে। গৃহপ্ৰৱেশৰ দিনাৰে পৰা পাকঘৰটোও ব্যৱহাৰ কৰিব লাগে। আৰু পাছত এদিন ভাল এটা সময় চাই যদি এটা লক্ষী পূজা এভাগ কৰিব পৰা যায়, তেনেহ'লে আৰু ভাল। এতিয়া চাওঁ আহক, আমাৰ অসমীয়া নৱবৰ্ষৰ 2024-25ত গৃহপ্ৰৱেশৰ কোন কোন তাৰিখ আছে আৰু শুভ মুহূৰ্ত কেতিয়া। আমি তাৰ আগতে আমি এটা কথা জানিব লাগিব যে আমাৰ অসমীয়া কেলেণ্ডাৰৰ মতেহে আমি তাৰিখ ধাৰ্য কৰা উচিত, কিয়নো আমাৰ মাহ আৰু ভাৰতীয় মাহৰ মাজত কিছু পাৰ্থক্য আছে। কাৰণ আমাৰ বহাগ মাহ অৰ্থাৎ নতুন বছৰ আৰম্ভ হয় 16 এপ্ৰিলৰ পৰা, আৰু ভাৰতীয় যিদিনাখন 16 এপ্ৰিল অৰ্থাৎ 1 বহাগ হয়, সেইদিনা ভাৰতীয় হয় 25 চৈত্ৰ, মানে চ'ত মাহতেই থাকে আমাৰ বহাগ পালে। গতিকে আমাৰ হিচাপতহে আমি গৃহপ্ৰৱেশৰ তাৰিখ নিৰ্ধাৰণ কৰিব লাগে। গৃহপ্ৰৱেশত আৰু আমি কিছুমান জ্যোতিষীয় উপদেশ আমি মানি চলাটো উচিত। প্ৰথম কথা, গৃহপ্ৰৱেশৰ সময়ত গুৰু অস্ত বা শুক্ৰ অস্ত হ'ব নালাগে। গুৰু আৰু শুক্ৰই হ'ল সুখ শান্তিৰ গ্ৰহ। গতিকে গুৰু এইবছৰ দেখা গৈছে যে 7 মে'ৰ পৰা 31 মে' অৰ্থাৎ 24 বহাগৰ পৰা আপোনাৰ 17 জেঠলৈকে গুৰু অস্ত থাকিব। গতিকে এইখিনি সময়ত গৃহপ্ৰৱেশ কৰিলে শুভ নহয়, সুখ শান্তি নাথাকিব। ঠিক তেনেদৰে 24 এপ্ৰিলৰ পৰা 5 জুলাইলৈকে অৰ্থাৎ 11 বহাগৰ পৰা 20 আহাৰ পৰ্যন্ত শুক্ৰ অস্ত। গতিকে এই সময়খিনিত আপুনি গৃহপ্ৰৱেশ কৰা উচিত নহয় বা গৃহপ্ৰৱেশ কৰিব নোৱাৰে। আৰু গুৰু বা শুক্ৰই হওক, অস্ত হোৱাৰ 3 দিন আগলৈকে বৃদ্ধ অৱস্থা থাকে আৰু 3 দিন পাছলৈকেও বাল্য অৱস্থা থাকে। এই সময়খিনিত কোনো মাংগলিক কাৰ্য কৰা নহয়। বহাগত যদিও তাৰিখ নাই, কিন্তু সংক্ৰান্তিৰ দিনা যিদিনাখন আমাৰ সূৰ্য মীন ৰাশিৰ পৰা মেঘ ৰাশিত ৰাশি পৰিৱৰ্তন কৰে, আমি বিষুৱীয় সংক্ৰান্তিৰ দিনাখন আমাৰ বিহুৰ যিদিনাখন উৰুকাৰ দিনাৰ, বহাগ বিহুৰ উৰুকাৰ দিনা আমি ঘৰ ল'ব পাৰোঁ। কিন্তু এইবাৰ নৱৰাত্ৰি চলি থাকিব, সেইকাৰণে সেইদিনাখন গৃহপ্ৰৱেশ শুভ নহয়। তাৰ পিছদিনাখন অৰ্থাৎ 14 এপ্ৰিলৰ দিনাখন দেওবাৰ, গতিকে দেওবাৰে গৃহপ্ৰৱেশ নহয়। গতিকে সোমবাৰ অৰ্থাৎ 15 এপ্ৰিলৰ দিনাখন এটা শুভ তাৰিখ আছে, সেইদিনাখন গৃহপ্ৰৱেশ কৰিব পৰা যায়। গতিকে এই বছৰ বহাগৰ 15 তাৰিখৰ পাছত আৰু কোনো তাৰিখ নাই, জেঠতো কোনো তাৰিখ নাই। আহাৰত আছে 26 আহাৰ আৰু 28 আহাৰ। 26 আহাৰ অৰ্থাৎ 11 জুলাই, 28 আহাৰ অৰ্থাৎ 13 জুলাই। তাৰ পাছত আহিলে শাওণ মাহত 2 শাওণ আছে অৰ্থাৎ 18 জুলাই, 3 শাওণ আছে 19 জুলাই,
24 শাওন আছে, 9 আগষ্ট, 31 শাওন আছে, 16 আগষ্ট। আৰু কাতি মাহত আছে 18 কাতি অৰ্থাৎ 4 নৱেম্বৰ, 23 কাতি অৰ্থাৎ 9 নৱেম্বৰ, 21 কাতি অৰ্থাৎ 7 নৱেম্বৰ, 22 কাতি অৰ্থাৎ 8 নৱেম্বৰ আৰু 27 কাতি অৰ্থাৎ 13 নৱেম্বৰ। কাতি মাহত এই 5টা দিন আছে। আৰু আঘোণ মাহত 2টা দিন আছে, 25 আঘোণ অৰ্থাৎ 11 ডিচেম্বৰ আৰু 26 আঘোণ 12 ডিচেম্বৰ। গতিকে এই সময়খিনিতে আপোনালোকে গৃহপ্ৰৱেশ কৰিব যদি পৰিকল্পনা আছে কৰিব পাৰিব। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় যে গৃহপ্ৰৱেশৰ আগতে ঘৰৰ স্বামী অৰ্থাৎ মুখ্য ব্যক্তিজনৰ কুণ্ডলীখন এবাৰ বিশ্লেষণ কৰাটো উচিত, অথবা মুখ্য দম্পতীহালৰ কুণ্ডলীত সেইদিনাখন ধৰক আপোনাৰ চন্দ্ৰ বল আৰু তাৰা বল চাব লগা হয়। এইটো জ্যোতিষীয়ে জানে, অকণমান জ্যোতিষীৰ সহায় লৈ আপোনালোকে আগবাঢ়িব পাৰে। ধন্যবাদ।